Hello friends, আজি আপোনালোকক মই গুগল জেমিনি বিষয়ে কিছু তথ্য যিখিনি মই গম পাইছো বা জানিছো এইখিনি জনাব বিচাৰিছো আমি কি কৰিব পাৰো যেহেতু টেকনলজি বাঢ়ি গৈছে নতুন নতুন টেকনলজি আহিছে এআই টুলবোৰ যথেষ্ট ইউজ হৈছে গতিকে সেই এআই টুলছৰ ভিতৰত এই জেমিনি এটা এআই টুলছ হয় আৰু মই আৰু কেইটামান টুলছ জানো যদিও মই আজি আপোনালোকক এই গুগল বাৰ্ড বা জেমিনি আজিকালি বাৰ্ডবোৰ জেমিনি বুলি জনা যায় গতিকে প্ৰথমতে আপোনালোকে এনেকৈ গুগলত চাৰ্চ কৰি ল'ব জেমিনি লিখি জাষ্ট ওপৰত দেখা পাব গুগল জেমিনি জাষ্ট লগ ইন কৰি ল'ব আপোনালোকৰ ইমেইল আইডি দি মোৰ অলৰেডি লগ ইন হৈ আছে ইয়াত এনেকুৱাকৈ এটা পেজটো দেখা পাব মোৰ ইয়াত ডেস্কটপ ভিউ সাইট হৈ আছে আপোনালোকে ডেস্কটপ সাইটত কৰিলে বেছি ভাল পাব মোবাইল ভিউতকৈ ডেস্কটপ ভিউটো ভাল হয় ইয়াত তলত এটা এন্টাৰ এ প্ৰম্পট হিয়াৰ বুলি লিখা আছে সাইডত এটা পিকচাৰৰ যিটো সিম্বল এইখিনি আছে ইয়াত আপোনালোকে জাষ্ট ক্লিক এটা কৰি ল'বগে ক্লিক কৰাৰ পাছত মই আজি এটা কবিতা ইংলিছ কবিতা যেহেতু মই নিজে নাজানো ইংলিছ কবিতা ভালকৈ সেই ইংলিছ কবিতা এটা আপলোড কৰিলোঁ এতিয়া আপলোড কৰিলোঁ যে ইংলিছ কবিতা বিষয় বস্তুটো কি বা সামাৰি মই জাষ্ট লিখিলোঁ এতিয়া এনেকুৱা এটা হৈছে যে আজিকালি যিকোনো এটা কবিতা এটাৰ সামাৰিটো আমি জানিবৰ কাৰণে বিভিন্ন সময়ত বিচাৰি থাকিব লগা হৈ যায় মই লিখি ললো write the summary of the poem about 100 words মই জাষ্ট শর্টকে মূল বিষয়বস্তুটো খুব কম ইয়াত দি দিলো এতিয়া মই 100 ওয়ার্ডৰ যেতিয়া কলো ইয়াত এনেকৈ লিখিছে হয়তো আপোনালোকে পঢ়াব পাৰিব Amanda chafes under her mother's constant reminders, posture, homework, chores. To escape the nagging, Amanda dives into daydreams. She becomes a carefree mermaid in a calm sea, then a free-roaming orphan. Even scolded about sweets and bad skin, Amanda continues to retreat into her imagination, a powerful tool for a child under pressure. এইটো হল শর্ট একেবারে এখন কিন্তু ইয়াত মই যেতিয়া দিলু অকমান দীঘলকে গুটেখিনি দি দিছে ইয়াত লিখিছে মই পঢ়াতকৈ এতিয়া এটোৱে পঢ় শুনি লওক The poem is titled Amanda, and it is about a young girl named Amanda who is constantly being nagged by her mother about her posture, her homework, her room, her shoes, and her diet. Amanda retreats into her imagination to escape her mother's nagging. In the first stanza, Amanda is told not to bite her nails, hunch her shoulders, and to sit up straight. Amanda imagines herself as a mermaid living in a languid emerald sea. In the second stanza, Amanda is asked if she finished her homework, tidied her room, and cleaned her shoes. So, মই এইখিনি আপোনালোকক দেখালো ধৰক আৰু যদি বেছি কিবা লিখিব লগা থাকে এইটো এটা সামাৰিটো দি দিছে প্ৰত্যেক স্টেঞ্জা হিচাপে সামাৰিটো দি দিলে ইয়াত যদি আপুনি কিছুমান কোৱেশ্চন বনাব পাৰে কোৱেশ্চনৰ লগত আনসাৰ some short questions and answers দি দিলো এই চ্যাপ্টাৰ এইটো কি কোৱেশ্চন বনাব পাৰে ইয়াৰ পৰা এইটো দি দিলেকে what is Amanda
being told to do in the first stanza. Answers to গতিকে এনেকৈ আজিৰ দিনত এতিয়া শিক্ষকৰ কাৰণেও খুব সুবিধা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলেও যদি বুজি পোৱা নাই যে সামাৰীটো কি বা কেনেকৈ হয় বিশেষকৈ শিক্ষকসকলৰ কাৰণে খুব সুবিধা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও এই ধৰণৰ AI টুলবোৰ আজিকালিৰ দিনত যথেষ্ট ইউজফুল হৈ আছে আশা ৰাখিছোঁ আপোনালোকে ইয়াৰ পৰা কিবা এটা উপকৃত হৈছে বুলি আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব আৰু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ